কি কৰি আছা? কাম কৰি আছো। তুমি নাজানানে? দেওবাৰ দিনটো মোৰ কাৰণে বেছি ব্যস্ত। বেলেগে দেওবাৰ দিনটো ৰেষ্ট লয়, মোৰ কাম বাঢ়ে। আমাৰ গাড়ীবিলাক আজি দেওবাৰে ৰেষ্ট দিয়া হয়, চাফা কৰা হয়। বিশেষকৈ আমাৰ গাড়ীবিলাক এই চোৱা একদম ধূলি বাহক, যেনি তেনি ধূলি একদম। এই ধূলিবিলাক অলপ চাফা কৰি দিম। আমাৰ ড্ৰাইভাৰকেইজন আহে যে ৰাতিপুৱাতে আহে, সময় নহয়, লাইনত গুচি যায়। তো ধুনীয়াকৈ ইঞ্জিনটোও ধুম এতিয়া, এইখনৰ ইঞ্জিনটোও ধুম। একদম লেতেৰা হৈ গৈছেগৈ। মোৰ মানে মনে সহ্য নকৰে গাড়ীসমূহ লেতেৰা কৰি। কিছু কাম আছে, দেওবাৰে মোৰ ব্যস্ততা বাঢ়েহে। গাড়ীসমূহ আজি আমাৰ বন্ধ আছে, দেওবাৰে ৰেষ্ট দি দিওঁ। আজি এখন এখনকৈ অলপ চাফ চিকুণ কৰি দিম, কিছু সৰু সুৰা প্ৰব্লেম ভাল কৰিম। গতিকে দেওবাৰতে মোৰ ব্যস্ততা বাঢ়েহে। পুৱাতে গাড়ীসমূহ লৈ যায়, সন্ধিয়াই থৈ যায়, তো পুৱাতে চাবলৈ সময়ো নহয়। গতিকে আজি দেওবাৰে ৰেষ্ট দি ধুনীয়াকৈ চাফ চিকুণ কৰি চেপ টেপবিলাকৰ পৰা বালি আঁতৰাই গাড়ীখন অকণ ধুনীয়া কৰি দিব লাগিব। আৰু এটা বস্তু, কেইদিনমানৰ পৰা গাড়ীখন এটা বস্তু কোনোবাই এৰি থৈ গ'ল, এইযোৰ জোতা এযোৰ। তো শুনিবলৈ পাইছোঁ ট্ৰাক ড্ৰাইভাৰে কৈছে হেৰাই পোৱা জোতা চেণ্ডেল বোলে গাড়ীৰ পিছফালে ওলোমাই দিব লাগে, নজৰ নালাগে। তাত এসপ্তাহ হ'ল গাড়ীৰ ঠিক নাই, গৃহস্থ ওলোৱা নাই। গতিকে এইখনতে ধুনীয়াকৈ বান্ধি দিম, ট্ৰাকত বান্ধা নিচিনাকৈ। কিমান দূৰ সঁচা নাজানো, ট্ৰাকৰ ড্ৰাইভাৰহে কৈছে দেই এনেকৈ বান্ধিলে বোলে নজৰ নালাগে। আমাৰনো কি নজৰ নালাগিবলৈ কথা আছে। গতিকে এই পাত পেলাই দিয়াতকৈ ইয়াতে বান্ধি থৈছোঁ, থাককচোন। কোনোবাই দেখিলে হয়তো বিচাৰিবও পাৰে। এয়া দেওবাৰৰ দিনটো পূৰ্ণ ব্যস্ততা। ইফালে গাড়ীসমূহ এপাক এপাক চাব লাগিব।